নমস্কাৰ ছাত্ৰসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ তেওঁলোকৰ বহু পৰিমাণে দৰমহা বৃদ্ধিৰ ওপৰত তেওঁলোকৰ পৰৱৰ্তী মূল্য বৃদ্ধিৰ ওপৰত আপোনাৰ পুৰণা পেঞ্চন আঁচনি পুনৰুৎপাদন ওপৰত আনহাতে 50% পেঞ্চনৰ ওপৰত আনহাতে আপোনাৰ অষ্টম দৰমহা আয়োগ পুনৰাই প্ৰৱৰ্তন কৰাৰ লগতে ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু নতুনকৈ অহা ছাত্ৰসকলে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ পাবলৈ আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাত্ৰসকল আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ আৰু প্ৰথম খবৰটো হ'ল বিশেষকৈ আপোনাৰ পুৰণি কৰ্মচাৰীসকলৰ কাৰণে আৰু যিসকল চৰকাৰী কৰ্মচাৰী আপোনাৰ OPSৰ অধীনত তাৰমানে তেওঁলোকে GPFৰ অধীনত OPSৰ আপোনাৰ পুৰণা কৰ্মচাৰীসকল আনহাতে PPFৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ পৰা তেওঁলোকৰ দৰমহাৰ পৰা যি কৰ্তন কৰি তেওঁলোকৰ ভৱিষ্যত নিধিৰ নামত জমা কৰা হয় প্ৰভিডেণ্ট ফাণ্ড নাইবা GPFৰ যি টকা জমা কৰা হয় সেই ভৱিষ্যত নিধিৰ টকাৰ পৰিমাণত আপোনাৰ চৰকাৰে 7.1% বাৰ্ষিক সুদ ধাৰ্য কৰা হৈছে আৰু যাৰ ফলত OPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে GPF আৰু PPFৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যত নিধিত তেওঁলোকৰ জমা টকাত আপোনাৰ বেছি পৰিমাণে বৃদ্ধি পাব। তেওঁলোকে বেছি পৰিমাণে তেওঁলোকে সুদ পাই তেওঁলোকে উপকৃত হ'ব বুলি ইয়াৰে জনা গৈছে। এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল আপোনাৰ NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আমি লৈ আহিছোঁ যে NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলক আপোনাৰ OPSৰ সমপৰ্যায়ৰ লাভালাভ দিবলৈ চৰকাৰে গৈ আছে। আনহাতে আপোনাৰ NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে অৱসৰৰ সময়ত তেওঁলোকৰ অন্তিম দৰমহাৰ বেছিক পেৰ 50% পেঞ্চন দিব বুলি জনা গৈছে আৰু সেয়েহে কৰ্মচাৰী সংগঠনসমূহে আপোনাৰ NPS ৰিভিউ কমিটিৰ সেই প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ ইয়াৰে অনুৰোধ জনাইছে আৰু যিহেতু NPSৰ অধীনত যি ৰিভিউ কমিটি গঠন কৰি দিছিল আৰু সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী NPS সংগঠন কৰা হ'ব নে OPS প্ৰৱৰ্তন কৰা হ'ব সেয়া আপোনাৰ জনা যাব আৰু সেয়েহে কৰ্মচাৰী পৰিষদে তেওঁলোকে গ্ৰেণ্টেড পেঞ্চন স্কিম বিচৰা নাই তেওঁলোকে সেয়া নাকচ কৰি তেওঁলোকে পুনৰাই চৰকাৰক OPS দিবলৈ ইয়াৰে জনাইছে আৰু অতি শীঘ্ৰেই ৰিভিউ কমিটিৰ সেই প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ ইয়াৰে জনাইছে। এতিয়া আমি 3 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ সেয়া হ'ল অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তনক লৈ। হয় ছাত্ৰসকল অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰি কৰ্মচাৰী আৰু পেঞ্চনাৰক তেওঁলোকৰ দৰমহা বৃদ্ধি কৰি তেওঁলোকক অনুপ্ৰাণিত কৰাৰ কাৰণে ইয়াৰে জনা হৈছে। যোৱা আপোনাৰ 3 জুন তাৰিখে ষ্টাফ ছাইডৰ ফালৰ পৰা ভাৰত চৰকাৰক অষ্টম দৰমহা আয়োগ গঠনৰ বাবে দাবী উপস্থাপন কৰাৰ লগতে ফিটমেন ফেক্টৰ 2.57 ঠাইত 3.68 কৰিবলৈ অনুৰোধ জনাইছে যাতে ন্যূনতম দৰমহা 18,000 ঠাইত 26,000 টকালৈকে বৃদ্ধি কৰা হয়। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যাতে দৰমহাত আপোনাৰ 44% যাতে বৃদ্ধি পায় আৰু সেয়েহে NDA চৰকাৰে তৃতীয়বাৰৰ বাবে শাসনৰ বাগজুৰি হাতত লোৱাৰ লগে লগে কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন অতি শীঘ্ৰে গঠন কৰি দিবলৈ আপোনাৰ চৰকাৰক ইয়াৰে অনুৰোধ জনোৱা হৈছে আৰু সেয়েহে আশা কৰা গৈছে যে এইবাৰ চৰকাৰে কৰ্মচাৰীসকলৰ মুখলৈ চাই আপোনাৰ মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য কৰি আপোনাৰ অতি শীঘ্ৰে অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰি দিব। ছাত্ৰসকল পৰৱৰ্তী খবৰকেইটা জনাৰ আগতে এক অনুৰোধ বহুতো মানুহে আমাৰ ভিডিঅ' চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আৰু সেয়েহে আমি আশা ৰাখিছোঁ আপোনালোকে যদিহে একোজন চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ অথবা আপোনালোকৰ ঘৰত যদিহে কোনোবা চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ আছে তেনেহ'লে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননী আপোনালোকে পাবলৈ এক কথাত আপোনালোকে আপডেট থাকিবলৈ আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেয়েহে এতিয়া আমি আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। এতিয়া আমি 4 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ সেয়া হ'ল কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচক লৈ। হয় ছাত্ৰসকল কিয়নো অহা
জুলাই মাহৰ পৰা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ আন এটা মৰুগীয়া বনচ লাগু হ'ব। আপোনালোকে জানে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে বছৰত দুবাৰ দিয়ে লাভ কৰে। এবাৰ আপোনাৰ জানুৱাৰী মাহৰ পৰা আপোনালোকে লাভ কৰি আছে, আনহাতে পৰৱৰ্তী আপোনালোকে জুলাই মাহৰ পৰা লাভ কৰিব আৰু সেয়া জানে। আৰু এই আপোনালোকৰ মৰুগীয়া বনচটো নিৰ্ভৰ কৰে আপোনাৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ তেওঁলোকৰ সূচকাংশ 6 মাহৰ সূচকাংশৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী দিয়ে বৃদ্ধি হয়। সেয়েহে যোৱা 3 মাহৰ তাৰমানে ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল মাহৰ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংশ আপোনাৰ প্ৰকাশ পোৱা নাছিল আৰু সেয়েহে যোৱা কেইদিনমান আগত 3 মাহৰ একেৰাহে ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল এই 3 মাহৰ আপোনাৰ সূচকাংশ প্ৰকাশ পাইছে আৰু যাৰ ফলত পৰৱৰ্তী চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দিয়ে 2ৰ পৰা 3% বৃদ্ধি পাব। আনহাতে যিবোৰ চেনেলে কৈ আছে যে পৰৱৰ্তী জুলাই মাহত আপোনালোকৰ দিয়ে 4তকৈ বেছি মানে 5% বৃদ্ধি পাব, সেয়া একেবাৰে মিছা কথা। আৰু আমি সদায় আপোনালোকৰ কাৰণে সদায় সত্য আৰু তথ্যভিত্তিক খবৰ লৈ আহোঁ। আপোনালোকৰ পৰৱৰ্তী মৰুগীয়া বনচ 3%লৈকেহে বৃদ্ধি পাব। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টোত নিশ্চয় এটা লাইক দিব। এতিয়া আমি আন এক খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল এয়া আজিৰ বাতৰি কাকতত প্ৰকাশ পাইছে। সেয়া হ'ল 258জন কৰ্মচাৰীক 27 জানুৱাৰী, তাৰমানে 258জন কৰ্মচাৰী তেওঁলোকৰ চাকৰি কৰ্তন হ'ব। ইতিমধ্যে কৃষি, দুগ্ধ, মীন, পশুপালন আদি বিভিন্ন চৰকাৰী খণ্ডত নিয়োজিত হৈ থকা 258জন কৰ্মচাৰীক ছাঁটাইৰ বাবে জাননী প্ৰকাশ কৰিছে। আৰু এয়া চাওক, সেই বাতৰিটো আমি আপোনালোকক দেখুৱাইছোঁ। এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল আপোনাৰ যিসকল অসমৰ ল'ৰা ছোৱালীয়ে তেওঁলোকে অগ্নিপথ যোজনাত অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে, সেই অগ্নিপথ যোজনাক সংশোধন কৰা হ'ব। আগতে এই যোজনাৰ অধীনত আপোনালোকে 4 বছৰ চাকৰিৰ কাৰ্যকাল আছিল আৰু যাৰ ফলত এই 4 বছৰ কাৰ্যকালৰ ঠাইত সেয়া আপোনাৰ 7 বছৰ কৰিবলৈ গৈ আছে। আনহাতে 7 বছৰ কৰিলে যাতে কৰ্মচাৰীক গ্ৰেচুইটি দিব পাৰে, তেনেহ'লে সেই অগ্নিপথৰ কৰ্মচাৰীসকলে গ্ৰেচুইটি লাভ কৰিব। আনহাতে তেওঁলোকক প্ৰাক্তন সৈনিকৰ মৰ্যাদা ESMO দিব পাৰিব আৰু সেয়েহে ইয়াক অগ্নিপথক অধিক আকৰ্ষণীয় কৰিব যাতে আপোনাৰ ল'ৰা ছোৱালীসকলে যাতে উপকৃত হ'ব পাৰে। এতিয়া আমি আন এক শেহতীয়া খবৰ লৈ আহিছোঁ, সেয়া হ'ল শিক্ষা হেতুক নৎসাত শিক্ষা বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী ক্ষুব্ধ শিক্ষক সমাজ। তাৰমানে শিক্ষা হেতুক আপোনাৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে সেয়া তেওঁলোকে মানি নলয় আৰু ইয়াৰ দ্বাৰা এনেকুৱা বুজা গৈছে যে এয়া কেৱল আপোনাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণেহে। আপোনালোকে এয়া চাব, য'ত আমি আপোনালোকক দেখুৱাইছোঁ। নিয়ম অনুসৰি বিভাগীয় নিৰ্দেশনাসমূহত ভাৰতীয় সেৱা বিধিৰ ভিত্তিতে জাৰি কৰা হয়, কিন্তু 15 মিনিট পলম হ'লেই এটা দিনৰ নৈমিত্তিক ছুটি কৰ্তনৰ বিষয়টো সেৱা বিধিৰ কণ্ঠ দফা অনুসৰি শেহতীয়া নিৰ্দেশনাটো জাৰি কৰা হ'ল। তাক লৈও শিক্ষক আৰু সচেতন মহলৰ মাজত প্ৰশ্ন উঠিছে। যদি সেৱা বিধি অনুসৰি 15 মিনিটৰ পলম হ'লেই নৈমিত্তিক ছুটি কৰ্তন হ'ব পাৰে, তেন্তে এই নিয়ম একমাত্ৰ শিক্ষকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য কিয়নো ৰাজ্যৰ বিভিন্ন বিভাগৰ চৰকাৰী কাৰ্যালয়ত এতিয়াও 11 বজাৰ আগত বিভাগীয় কৰ্মচাৰীসকলৰ পদাৰ্পণ নঘটে আৰু সেয়েহে এয়া প্ৰশ্ন উত্থাপন হৈছে যাতে এয়া সকলো চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এয়া লাগু হ'ব লাগে। এতিয়া আমি শেষৰটো খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল যে যিসকল চৰকাৰী কৰ্মচাৰীয়ে তেওঁলোকে অৱসৰ গ্ৰহণ কৰিব, তেওঁলোকে গ্ৰেচুইটিৰ ধন 20 লাখ টকাৰ পৰা তেওঁলোকে 25 লাখ টকালৈকে তেওঁলোকৰ গ্ৰেচুইটিৰ সুবিধা পাবলৈ ইতিমধ্যে চৰকাৰক জনাইছে। আৰু বিত্ত বিভাগৰ পৰা জাননীখন প্ৰকাশ পোৱাৰ লগে লগে 1 জানুৱাৰী 2024 তাৰিখৰ পৰা অৱসৰ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে 25 লাখ টকালৈকে গ্ৰেচুইটিৰ লাভালাভ পাবলৈ সক্ষম হ'ব।